আজি জাগিৰোডত আমাৰ 2529খন পট্টা প্ৰদান কৰা হ'ল আৰু অত্যন্ত শৃংখলাবদ্ধভাৱে আজি আমাৰ গোটেই জাগিৰোডবাসী ৰাইজ যিসকল আমাৰ পট্টাদাৰ আছিলে আৰু যিসকল তেওঁলোকৰ শুভাকাংক্ষী আছিলে গোটেইখিনি ইয়াত আজি একত্ৰিত হ'ল। আমাৰ মাননীয় জলসম্পদৰ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ছাৰো আমাৰ ইয়াত উপস্থিত আছিলে আৰু আজি এই বসুন্ধৰা 02ৰ অন্তৰ্গত যিসকলে পাইছে আজি আমি তেওঁলোকক এষাৰ কথাই ক'ব বিচাৰিছোঁ যাতে সম্পূৰ্ণভাৱে এইটো ডিজিটেলি কৰা হৈছে। তেওঁলোকক আজি পট্টাখিনি ইয়াত আনুষাংগিকভাৱে প্ৰদান কৰা হ'ব, কিন্তু এইখিনি আপডেট হ'বলৈ জমাবন্দীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'বলৈ 2-এদিন সময় লাগিব। সেইখিনি ধৈৰ্য যাতে তেওঁলোকে ধৰে আৰু যিসকলৰ নাম যিসকলে আজি প্ৰায় 22,000 লোকে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছিলে, কিন্তু গোটেই 22,000ক আমি নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই। 02 প্ৰক্ৰিয়া শেষ হৈছে আৰু তাৰ সমান্তৰালভাৱে 03 আৰম্ভ হৈছে। 03 বসুন্ধৰা প্ৰক্ৰিয়াৰ জৰিয়তে আজি সকলোখিনি যোগ্য যোনখিনি খিলঞ্জীয়া লোক তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা চেষ্টা কৰা হৈছে। খালি এইখিনিতে এটাই অনুৰোধ আমি জনাব বিচাৰোঁ, প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন দায়িত্বশীল নাগৰিকে যাতে নিজৰ সেই দায়িত্ব উপলব্ধি কৰে। তেওঁলোকে যাতে বহুত মাটি থকা স্বত্তেও তেওঁলোকে আৰ্থিকভাৱে দুৰ্বল যিখিনি তেওঁলোকৰ ভাই বন্ধু নিজৰ আই মাতৃ যিসকল তেওঁলোকৰ কথা ভাবি পেলাই যাতে তেওঁলোকে উপযাচি গৈ ইমান বহুত মাটি থকা স্বত্তেও তেওঁলোকৰ সেইখিনি এজন ভাৰতীয় নাগৰিক হিচাপে সেই এটা মহানুভৱতা সেইটো প্ৰয়োজন আছে আৰু সেইখিনি যাতে তেওঁলোকে নকৰে, যিহেতুকে তেনেকুৱা ধৰণৰ কৰিলে সেইখিনি ওলায়ে পৰিব। প্ৰকৃততে যিখিনি আমাৰ ভাৰতীয় নাগৰিক আৰু যিসকলক চৰকাৰে নিয়মাৱলী এখন বনোৱাইছে আৰু সেই তাৰ জৰিয়তে যিসকলক ভূমি প্ৰদান কৰা হ'ব সকলোৱে পাব আৰু সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে অত্যন্ত বেছি সফল হৈছে আৰু এই বসুন্ধৰা 03ৰ পিছত আকৌ বসুন্ধৰা 04ও হ'ব। এই প্ৰক্ৰিয়া জাৰি থাকিব আৰু কোনো যোগ্য প্ৰাৰ্থী যাতে বঞ্চিত নহয় চৰকাৰৰ তৰফৰ পৰা এই প্ৰচেষ্টা হাতত লোৱা হৈছে। ভাল লাগিছে, চৰকাৰক মই ধন্যবাদ দিছোঁ। এবিঘা কথা মই এইটো প্ৰায় 30 বছৰমান আছিলে, পট্টা হোৱা নাছিলে, এতিয়া চৰকাৰে পট্টা দিছে, মোৰ মনটো ভাল লাগিছে। চৰকাৰকো ধন্যবাদ দিছোঁ মই। গোভা দেউৰজাৰ চাৰিভাই দেওশাল শিৱথান গোভা ৰজাই প্ৰতিষ্ঠা কৰিছিলে 14শ শতিকাত, আজি 500 বছৰ আগত। গতিকে 500 বছৰৰ আগত প্ৰতিষ্ঠা হোৱা আৰু গোভা ৰাজ্যখন ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে 1835 খ্ৰীষ্টাব্দত। গতিকে আজি আমাৰ মন্ত্ৰী মহোদয় কোৱাৰ দৰে গোভা ৰজাই আজি ব্ৰিটিছে লৈ যোৱা যি স্বাধীনতা আৰু পুনৰ আমি এই বিজেপি চৰকাৰক আমি ঘূৰাই পালোঁ। এইকাৰণে যে স্থায়ী পট্টা হ'ল আজি থানখন মানে মেৰামতি কৰিবৰ কাৰণে থানখন নতুনকৈ সজাই পৰি তুলিবৰ কাৰণে আমি স্থায়ী মাটি আদি ভূমি আজি পট্টা পালোঁ, 16 বিঘা পাইছোঁ। গতিকে আমি যিহেতু গোভা ৰজাৰ এই হেৰাই যোৱা লুপ্ত হ'ব ধৰা যি মানে কি ধৰ্মীয় অনুষ্ঠান সেইটো পুনৰ জীৱিত কৰিবৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আমাৰ স্থানীয় বিধায়ক ও মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা দেৱে আমাক আজি মাটি পট্টা দিলে। ফৰেষ্ট ৰাইট এক্ট 2006ৰ ভিত্তিত। গতিকে তেখেতসকলক আমি অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমি শলাগ লৈছোঁ আৰু আমি বহুত আনন্দিত। আৰু আমি গোভা ৰজাই যি 1935 চনৰ স্বাধীনতা হেৰুৱাইছিল, ব্ৰিটিছে লৈ গৈছিল, সেই স্বাধীনতা আমি আকৌ পুনৰ ঘূৰাই পালোঁ।